এতিয়া ৰাতি বৰ্তমান বহুত টাইম হৈছে। এতিয়া মই শিমলগুৰি ষ্টেচনত আছোঁ। আপোনাক দেখাব বিচাৰোঁ যে কি কষ্টত মানুহবিলাক থাকিবলগীয়া হৈছে ষ্টেচনত, কিদৰে শুবলগীয়া হৈছে মানুহবিলাকৰ। কাৰণ কেলৈ আজি তেওঁলোকে গমো পোৱা নাই তেওঁলোকৰ ঘৰটো আছে নাই। কাৰণ কেলৈ পানী বাঢ়ি আছে, এতিয়া বৰ্তমান কমিছে, তেওঁলোকে যাবও পৰা নাই ঘৰলৈ। আপোনালোকক দেখাম, চাব কি কষ্টত তেওঁলোক আছে এতিয়া ষ্টেচনত। দেখি মনটো বহুত বেয়া লাগি গৈছে। আমাৰো তেনেকুৱাই অৱস্থা, আমি এতিয়া গাড়ীত শুবলগীয়া হৈছে। আপোনালোকক দেখাম, আপোনালোকে চাব। এয়া চাব পাৰে এতিয়া বৰ্তমান এই শিমলগুৰি ষ্টেচনৰ পৰিৱেশ। এনেদৰে মানুহবিলাকে ৰাতিটো কটাম বুলি ষ্টেচনত এইদৰে থাকিবলগীয়া হৈছে। যেন ৰাতিটো যেন তেন পাৰ হয়, আৰু ৰাতিটো হোৱাৰ পিছত ৰাতিপুৱা যেন ঘৰখন চাব পাৰোঁগৈ। এনেদৰেই গোটেই ৰাতি ষ্টেচনত থাকিবলগীয়া হৈছে মানুহবিলাক। চাব পাৰে, আমাৰ শিমলগুৰি ষ্টেচনৰ পৰিৱেশ। আমাৰো এয়া পৰিৱেশ এনেকৈ গাড়ীৰ ভিতৰত টিৰপাল পাৰি কাৰ্টুন লগাই, ওপৰত বৰষুণ নাহিবৰ বাবে, বৰষুণ আহিলে যেন বৰষুণ নপৰে এইবাবে টিৰপাল দিয়ে এনেকৈ গাড়ীত থাকিবলগীয়া হৈছে। কিন্তু উপায় নাই।